হেল্ল' গাইজ, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আজিৰ ব্লগৰ টাইটেল আৰু থাম্বনেইল চাইটো আপোনালোকে বহুত মজা পাইছে চাগে। তো হয়, আজি ব্লগটো পূৰা ইণ্টাৰেষ্টিং হ'ব গৈ আছে, শেষলৈকে চাব। তো এয়া আবেলি টাইমত মানে দুপৰীয়া ভাত পানী খাই মই এয়া কি কৰিছোঁ জানেনে? ঘৰত মানে মই কেইদিনমানৰ পৰা গাখীৰৰ সৰ জমা কৰি আছিলোঁ ঘিউ বনাম বুলি। তো এয়া ফাইনেলি আজি বনালোঁ আৰু ইয়াৰ ৰেচিপি মই ইনষ্টাগ্ৰামত আৰু ফেচবুকত শ্বেয়াৰ কৰিছোঁ, আপোনালোকে চাব। বেছি নহয় মানে আধা লিটাৰ গাখীৰৰ মানে সৰ একদম কমকৈ হয় আৰু সদায় মই অকণমান থৈ দিওঁ আৰু দানিছ গুছা ডোণ্ট টাচ। কিয় দুষ্ট কৰিছা? ডোণ্ট টাচ আমো দুষ্ট ল'ৰা। গাইজ, মোৰ ঘিউ ৰেডি হৈ গ'ল। ইমান ধুনীয়া চেণ্ট ওলাইছে, একদম মানে গোটেই ঘৰখনত চেণ্ট ওলাইছে। আজি একদম বেছি হেৰি হৈ গ'ল, ব্ৰাউন হৈ গ'ল যে কালাৰটো ইমান ধুনীয়া আহিছে মানে একদম কি ক'ম। এইটো বাতিৰে পূৰা এক বাতি সৰ আছিলে। তো ইয়াত দেখিছেনে, এইটো বাতিত এতিয়া ইমান হৈছে আৰু এইটো বাতিৰ ইমান হৈছে আৰু ঘিউ। আৰু গাইজ, লাষ্ট ব্লগতো আপোনালোকে দেখিছিলে এটা বিচনা কিনিব লগা হৈছিলে ইমাৰ্জেঞ্চিকৈ। তো ভাবিলোঁ আজি ধুনীয়া বেডশ্বীট এটা পাই দিওঁ, কাৰণ আজি আমাৰ ঘৰলৈ আলহী আহি আছে। আৰু আলহী কোন হয় জানেনে? হোজাৰ পৰা বা আৰু ভিনদেউ আহি আছে, কাৰণ কাইলৈ আমি ভাইটিৰ কাৰণে কইনা চাব যাম যে। আৰু আমাৰ ঘৰৰ পৰা আব্বাহঁত ইফালে আহিব, আৰু কইনাৰ ঘৰ মানে বেছি দূৰ নহয় আৰু ওচৰতে হয় আমাৰ ঘৰৰ পৰা। আৰু তো সেইটো কাৰণে বাহঁত আহি মানে আমাৰ ঘৰতে থাকিব ইফালে একেলগ হৈ, তাৰপিছত যাম আৰু ইফালে ভণ্টিৰ হাজবেণ্ড লগতে পেহাও আহিব আৰু। তো আমি চবেই সেনেকৈ যাম আৰু বাহঁতক এদিন আগতে আহিব দিলোঁ। তো দুপৰীয়া ভাত পানী খাই ওলাইছে আৰু সন্ধিয়া টাইমত চাগে আহি পাব আৰু। তো আবেলি টাইমত এয়া দেখিছে মই বিচনা পাতি ধুনীয়াকৈ ৰুম চুমো ঠিক কৰি আছোঁ। আৰু আপোনালোকৰ দাদাক মই পঠাই দিলোঁ বজাৰ কৰিবৰ কাৰণে, কাৰণ আমাৰ ইয়াত মানে পনীৰ পোৱা নাযায়। পনীৰ আনিব হ'লে একদম টাউনত যাব লাগিব, মানে মৰিগাঁও যাব লাগিব আৰু। তো আমাৰ আলহী মানে বা ভেজিটেৰিয়ান হয় আৰু ভিনদেউ মানে নন ভেজিটেৰিয়ান হয় আৰু। হেল্ল' আমা। একচুৱেলি এতিয়া আমি মানে ভাইটিৰ বিয়াৰ কোনো প্লেনিঙেই কৰা নাছিলোঁ। প্ৰথমতে ভাবিছিলোঁ যে ভণ্টিৰ বিয়াখন আগতে হৈ লওক, যিহেতু ভণ্টি ডাঙৰ হয় ভাইটিতকৈ, আৰু ভণ্টিৰ এংগেজমেণ্টো হৈ গ'ল, তাৰপিছত কোৰ্ট মেৰেজো হৈ গ'ল। সেইটো কাৰণে আমি ভণ্টিৰ বিয়াখন ডিচেম্বৰত পাতিম বুলি ভাবিছিলোঁ। তাৰপিছত ডিচেম্বৰত ভণ্টিৰ এক্সাম, ইফালে আকৌ মানে জেনিৰ এক্সামো আহি পালে। সেইটো কাৰণে বিয়াৰ ডেটখন কিবা মানে হাজবেণ্ডৰ ঘৰতো তাইৰ কিবা কাম চাম চলি আছিলে, সেইটো কাৰণে আমাৰ বিয়াৰ ডেটখন পিছুৱাইছিলে। আৰু এই চান্সতে আব্বাই কি কৰিলে জানেনে? ইফালে তলে ফোন কৰি আব্বাৰ ফ্ৰেণ্ডৰ ছোৱালীৰ লগত মানে এনেকৈ ফিক্স কৰিলে আৰু চোৱা মেলা কিবা কিবি হ'ব এনেকৈ। দানি চলে পাপা আহিছে। চকেট কি আনিছে? ইমান বস্তু কি আনিছে? ইয়াতে থক চাওঁ। আজি আনি দিলোঁ তোমাক গাড়ী। মাছটো এইটো হেৰি কাটি দিয়া নাই নহয়। এতিয়া মই কাটিম। হেৰি মুৰ্গী এইটো মুৰ্গী কাটি দিছে? নাই একো কাটি দিয়া নাই। হেৰি হালাল কৰি আনিছোঁ, তাৰপৰা হেৰি কৰি নিদিওঁ। ৰখা দি আছোঁ, তোমাৰ কাৰণে আনিছোঁ। এইটো দাম্পাৰটো ইয়াত আছে। দানিছৰ কাৰণে দুটা বস্তু আনিছোঁ মই। কি বস্তু চাওঁ? দানিছৰ কাৰণে বস্তু দুটা পাণ দোকানত পাই গ'লোঁ। তাৰপিছত এটা স্কুটাৰ আৰু এটা চাইকেল। এইটো এটা চাইকেল, এইটো এটা স্কুটাৰ। চাইকেল আৰু এইটো কি? স্কুটাৰ চাইকেল। ইমান গাড়ী দানিছৰ আছে। এইটো পনীৰ বিস্কুট। হেৰি ক'ত আছে? মাছ চাইকেল আনিছোঁ তোমাৰ কাৰণে, স্কুটি আনিছোঁ। এতিয়া মই মাছ কাটিম ইমান ৰাতি। মাছ কোমল কাপ চিকেন মানে হেৰিটো আছে আৰু নাই। শাক চাক পেলাই দিছে না? নাই, একো পেলাই দিয়া নাই, মানুহ নাই। একো কৰি দিয়া নাই, তুমি গৰম পানী কৰি। এই দুটা গাড়ী আনি দিছোঁ, দাম পাঠা। এইটো আৰু এইটো স্কুটাৰ আৰু চাইকেল থৈ দিয়া গৈ যা যোৱা। এই চাইকেলৰ ইয়াত দেখিছা কিমান ধুনীয়া চাইকেল, একদম ভাল লাগিছে। হ'ব আৰু এইকেইটা চোৱাচোন কালাৰ পচন্দ হৈছেনে নাই? তুমি মোৰ কাৰণে এটা আনিছে, এটা মই ল'ম। কৈ ল'ম এইটোৰ লগত এইটো যাব ন? এইটোৰ লগত এইটোৰ লগত। এয়া ৰুমটো ধুনীয়াকৈ সজালোঁ আলহীৰ কাৰণে। নতুন বেডশ্বীট পাৰিলোঁ, ইফালে দেখিছে, আৰু এইটো ব্লেংকেট,
এইটো ৰুম আমাৰ আলহী আৰু ইফালে লবি ৰুমটো ধুনীয়াকৈ মানে সাৰিলোঁ মচিলোঁ ইফালে এইকেইটা চোফা মই বেডশ্বীট দি ধুনীয়াকৈ ঢাকি থৈ দিওঁ বেছি ধূলি আহে যে মানে তাকেইটাও ধুনীয়াকৈ হেৰি কৰিলোঁ ইফালে ডাইনিংটো ধুনীয়াকৈ আজি এইটো ধুই দিছিলোঁ ডাইনিং কভাৰটো ধুই দিছিলোঁ তো এয়া ডাইনিঙৰ ওপৰত এনেকৈ আৰু ইফালে চাওকচোন কেনেকুৱা লাগিছে গোটেইখিনি পৰ্দা লগালে আৰু বেছি ভাল লাগিব ইফালে আৰু আমাৰ বেডৰুমটো ধুনীয়াকৈ ঠিক কৰিলোঁ ইফালে আমাৰ বেটা শুই শুই কি চাই আছে আমাৰ বেটা অ' জান স্কুটাৰ কোনটো স্কুটাৰ তোমাৰ স্কুটাৰ আছে চাইকেল আছে জিপি আছে চব আছে মানে ল'ৰাটোৰ এই ৰুমটো ধুনীয়াকৈ হেৰি কৰিলোঁ আৰু এতিয়া মই কিটচেনত আহিছোঁ এয়া মাছ চাওক বেচিনত নিমখ দি এনেকৈ থৈ দিছোঁ কাৰণ এই কমল কাপটো বহুত পিছল হয় মোৰ যে এই মাছটো মানে একদম কাটিবলৈ বহুত হেৰি লাগে কাৰণ একদম বহুত টাইম লাগি যায় কাটিবলৈ আৰু এনেকুৱা পিছল হয় নহয় তো এয়া মাছ আৰু ফালে চিকেন আছে ক'ত অ'কে যোৱা এতিয়া মই কাম কৰিম মোক ডিষ্টাৰ্ব নকৰিবা দেই অ'কে জান কেনেকুৱা লাগিছে ৰুমটো কেনেকুৱা লাগিছে আৰু ইফালে আমাৰ আলহী আহি গ'ল আলহী অহাৰ লগে লগে মই ভাবিলোঁ চাহ তাহ দি লওঁ কাৰণ ভাত বনোৱা অকণমান দেৰি হ'ব আৰু জানেনে আপোনালোকৰ দাদা মানে আমাৰ আলহী অহাৰ 10 মিনিটমান আগত আহিছে মাছ তাছ মুৰ্গী চুৰ্গী আনিছে এতিয়া মই এইখিনি কৰিব লাগিব সেইটো কাৰণে ভাবিলোঁ ধুনীয়াকৈ চাহ তাহ দি লওঁ চাহ তাহ খাই আলহী আমাৰ ৰেষ্ট কৰি থাকক এইফালে মই ভাত পানী ধুনীয়াকৈ বনাই দিম আৰু যদি দিনৰ ভাগত মানে এইখিনি ৰেডি কৰি থলোঁ হয় তেতিয়া ইমান প্ৰব্লেম নাছিলে কিন্তু জানেনে আজি আপোনালোকৰ দাদা একদম দোকানৰ পৰা আহিবলৈ সময়ে পোৱা নাছিলে বজাৰ তজাৰ কৰিবৰ কাৰণে ডাইৰেক্ট সিফালে গুচি গ'ল আৰু আম্মাকো মাতিছোঁ মানে আম্মা অকলে অকলে ঘৰত বহি আছিলে ঘৰত কোনো নাই সিহঁতৰ আব্বা মানে চিল্লাত গৈছে আৰু তো এয়া মাতিলোঁ আৰু ফাৰ্ষ্ট টাইম বেলেগ হোৱাৰ পিছত মানে আমাৰ ঘৰত এনেকৈ মোৰ মাৰ ফালৰ পৰা ৰিলেটিভ কোনোবা আমাৰ ঘৰত আহিছে আৰু তো এয়া চাহ তাহ এতিয়া ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ তাৰপিছত তো এয়া এতিয়া আলহীক চাহ তাহ দি লৈছোঁ তাৰপিছত আকৌ ভাত পানীও বনাম মানে আৰু গাইজ এটা বস্তু আপোনালোকে কমেণ্ট কৰি জনাবচোন আলহী অনা বস্তুবোৰ আপোনালোকে আলহীক দিয়েনে আমিতো দিওঁ আলহী অনা বস্তুবোৰ আমি আলহীকো দিওঁ আৰু আমি যদি কাৰোবাৰ ঘৰত আলহী মানে খাব যাওঁ ধৰক আলহীৰ ঘৰত 10জন মানুহ আছে তেতিয়াহ'লে আমি কিবা বস্তু মিঠাই বা কিবা ল'ব হ'লে আমি মানে কোৱান্টিটি বেছিকৈ নিওঁ যাতে শ্বৰ্ট মাৰি নাযায় আৰু আমি ধৰক 20টাকৈ নিওঁ সেনেকৈ তো আমি আলহী অনা বস্তুবোৰ মানে আমি আলহীক দিওঁ বহুতৰ ফালে নিদিয়ে আৰু এইফালে আপোনালোকৰ দাদা আৰু ভিনি মিলি এতিয়া চাহ খাব ওলাইছে আৰু ৰুমত শাহুমা আৰু বাক দিলোঁ আৰু আপোনালোকৰ দাদা ইফালে আমাৰ ঘৰৰ মানে ডিজাইনটো দেখাই আছিলে মানে ওপৰত কেনেকৈ ফ্ল'ৰ হ'ব আৰু ফ্ল'ৰ হোৱাৰ পিছত কেনেকুৱা লাগিব সেইটো দেখাই আছিলে তো আমাৰ ঘৰ মানে ৰুম যিহেতু তলত 2টা ৰুম হয় আৰু ওপৰতো বনাব লাগিব ডাঙৰ হ'লে মানে ভাবিছোঁ ওপৰত বনাম আৰু তো এয়া খানা বনোৱাত মই লাগি গ'লোঁ ইফালে পনীৰ বনাম আৰু সেয়া দেখিছেনে কমলকাত মাছৰ পৰা ইমানখিনি মানে কণী ওলাইছিলে আৰু কণী ওলালে মই যে বহুত বেয়া পাওঁ কণী আজিকালি মোৰ খাব মন নাযায় তো এয়া মই কণীৰ বৰ বনাই আছোঁ আৰু ইফালে পনীৰ বনাই আছোঁ তাৰপিছত চিকেন টিকেন কিবা কিবি এইখিনি আৰু বনাম বহুত ৰাতি হৈ গৈছিলে জানেনে 9:30মান বাজিছিলে আৰু এইখিনি কৰোঁতে আৰু কাইলৈ ৰাতিপুৱা মানে 10টামান বজাত চাগে আমি মানে ছোৱালীৰ ঘৰত যাম আৰু তো এয়া মই লাহে লাহে চব বনালোঁ ইফালে মাছো মোৰ বনোৱা হৈ গ'ল ইফালে মই এতিয়া বনাই আছোঁ দালি কাৰণ দালিটো মেণ্ডেটৰী হয় আলহী আহিলে দালি বনাবই লাগে আৰু আমাৰ বাজনী মানে ভেজিটেৰিয়ান হয় সেইটো কাৰণে দালি আৰু ভাজি আৰু পিটিকা কিবা কিবি মানে এনেকৈ বনাম বুলি ভাবিছিলোঁ আৰু গৰৈ মাছৰ পিটিকাও মই বনাম বুলি ভাবিছিলোঁ গৰৈ মাছ ভাজি থৈছিলোঁ তাৰপিছত টাইমৰ কাৰণে আৰু এনেকৈ বনাব পৰা নাছিলোঁ আৰু ইফালে মোৰ চিকেন ধুনীয়াকৈ হৈ গ'ল দেখিছেনে কালাৰ আৰু ইফালে মাছ ইফালে ডাইনিঙত ধুনীয়াকৈ সজালোঁ কি বনাইছোঁ দেখাইছোঁ ইফালে মাছ এয়া মাছৰ ভুনা আৰু এয়া পনীৰ ইফালে চিকেন ভাজি মাছৰ বৰ পোলাও আৰু দাইল তো এয়া আছিলে আৰু ৰাতি তো এনেকৈ এতিয়া বাহঁতক খাব দিছোঁ ইফালে ভাত খাওঁতে ৰাতি আমাৰ 10টা বাজি গৈছিলে আৰু গাঁৱত মানে ৰাতি 10টা মানে একদম কি যে ক'ব চবেই ইফালে শুই গ'ল কাৰো ঘৰত মাত বোল নাই কেনেকুৱা এটা নীৰৱ পৰিৱেশ আছিলে তো এয়া বাহঁতক দি দিলোঁ ভাত আৰু লগতে হাজবেণ্ডকো দি দিলোঁ আৰু মোৰ মানে মোক বাৰে বাৰে কৈছিল তুমি বহা কিন্তু মোৰ মানে এনেকুৱা লাগি যে আলহীক যিদিনা মানে ভাত খোৱাওঁ সেইদিনা মোৰ ডিঙিত ভাত নাযায় নাজানো আৰু আলহীৰ লগত বহিতো মই ভাত খাবই নোৱাৰোঁ মোৰ কেনেকুৱা লাগে মই আপোনালোকৰ দাদা আৰু আমাৰ মাৰ ঘৰৰ বাহিৰে মই কাৰো আগত ইমান ভাত খাই কমফৰ্টেবল নাপাওঁ আৰু ৰাতিপুৱা ইফালে চাহ তাহ দিলোঁ আৰু এতিয়া টাইম 9:30মান বাজিছিলে আমি গা পা ধুই এতিয়া মানে ছোৱালী চাব যাম আৰু পৰিৱেশটো কেনেকুৱা দেখিছেনে ঠাণ্ডা এনেকুৱা ঠাণ্ডা আছিলে মানে সেইদিনা যে ৰ'দেই উঠা নাছিলে এনেকুৱা ঠাণ্ডা আৰু চবেই আমি কঁপি একদম
ৰেডি হৈ আছিলোঁ আৰু ঘৰৰ পৰা সেইফালে আব্বাহঁত মানে আমাৰ ঘৰত সোমাই যাবহি আহি তো এনেকৈ আমি চবে একেলগে যাম আৰু এনেকুৱা ঠাণ্ডা আছিলে চাৰিওফালে একদম একো দেখা পোৱা নাছিলে এন্ধাৰ সেইদিনা চাগে জানুৱাৰীৰ 2 তাৰিখমান হ'ব চাগে নহ'লে ডিচেম্বৰ 30 তাৰিখমান হ'ব নেক্সট ব্লগত মই জনাম যে ভাইটিৰ বিয়াৰ কি হ'ল আমাৰ ছোৱালী পচন্দ হৈছে নে নাই বিয়া হ'ব নে নাই তো নেক্সট ব্লগত মই ধুনীয়াকৈ জনাম বাৰু আৰু এইফালে আমি ৰেডি চেডি হৈ কেইটামান ফটো মাৰিলোঁ আৰু ঘৰৰ পৰা ভাইটি আব্বা ভণ্টিৰ হাজবেণ্ড ভণ্টি চবেই আহিছে আৰু তো কেইটামান ফটো মাৰি এনেকৈ ৰাখি থৈ দিছোঁ স্মৃতি হিচাপে আৰু ব্লগটো চাই ভাল পালে প্লিজ লাইক এটা কৰি দিব